নমস্কাৰ সকলোকে। আশা কৰোঁ আপোনালোকে ভালদৰে দৌৰা মেলা আৰু পঢ়া শুনা কৰি আছে। আগন্তুক ৰঙালী বিহুৰ শুভেচ্ছা সকলোকে যাচিলোঁ। আজি মই আপোনালোকৰ মাজত এক ইম্পৰ্টেণ্ট টপিকৰ ওপৰত আলোচনা কৰিবলৈ ওলাইছোঁ। যিসকলে এতিয়া কামাণ্ডো SI, UB SI আৰু ফৰেষ্টাৰ গ্ৰেড 1 তথা এছিষ্টেণ্ট জিলাৰ বা স্কোৱাড কামাণ্ডাৰ একেটা ৰেংকৰ জব বিভিন্ন ধৰণৰ ডিপাৰ্টমেণ্টত জব ওলাইছে। গোটেইকেইটা জবৰ মানে ভেকেঞ্চি একেলগতে ওলাইছে, একেলগতে কম্বাইন কৰি পিনি হ'ব। যিহেতু বহুতৰ মাজত কনফিউজ হৈ আছে যে আমি কোনটোত যাম, কোনটোত গ'লে মানে আমাৰ বেছি ভাল হ'ব বা কোনটোত গৈ পিনি মোক কাম কৰি বেছি ভাল লাগিব, সেইকাৰণে বহুতৰ কনফিউজ হৈ আছে। গতিকে আজি মই আপোনালোকক এই তিনিটা জবৰ মাজত কামাণ্ডো SI, UB SI আৰু ফৰেষ্টাৰ গ্ৰেড 1 এই তিনিটাৰ মাজত প্ৰতিটো জবৰ বিষয়ে মই ক'ম। কোনটো ছাৰ্ভিচত কেনেকুৱা ধৰণৰ কাম কৰিব লাগে, কি কি থ্ৰেডছ থাকে, আপোনালোকে তেতিয়া নিশ্চয় গম পাব যে কোনটোত গ'লে মানে মোৰ বেছি সুবিধা হ'ব সকলো নিজৰ ৱাইজত। গতিকে এই তিনিটা জবৰ মাজত মই আজি আপোনালোকক বিতংগভাৱে ক'ম, কিয়নো আমি যিকোনো এটা জবত যোৱাৰ আগত আমি সেই জবটোৰ বিষয়ে ভালদৰে জনাটো উচিত। কাৰণ পিছত গৈ পিনি আকৌ আমি নিজকে কুৰ্চি থাকিলে মানে বা কৈ থাকিলে মানে মন বেয়া কৰি থাকিলে মানে লাভ নাই। তাৰ আগতে আমি ভালদৰে চাই মেলি যোৱাটো নিতান্তই প্ৰয়োজনীয় হয়। এতিয়া প্ৰথমতে আমি আহিলোঁ কামাণ্ডো SI, যে কামাণ্ডো SI হয় কি। কামাণ্ডো SI হয়, এতিয়া নতুন চবেই গম পায়েই, নতুনকৈ অসম আৰক্ষীত কামাণ্ডো বেটেলিয়ন গঢ়ি তুলিছে। সেই কামাণ্ডো বেটেলিয়নত কামাণ্ডো SI এটা ছাব ইনস্পেক্টৰ লেভেলৰ জব হয়। সেই জবটোত কি হয়, কোৱালিফিকেশ্যন কি লাগে যে গ্ৰেজুৱেট হ'ব লাগে। গ্ৰেজুৱেট হ'লে মানে তেওঁ সেই পোষ্টটোত এপ্লাই কৰিব পাৰে। এতিয়া মই সেইখিনি বাৰু চবেই জানেই। এতিয়া মই কামাণ্ডো SI বিষয়ে ক'ম যে কামাণ্ডো SI হ'লে মানে আপুনি কি কি কাম কৰিব লাগিব। কামাণ্ডো বুলি ক'লে মানে গম পায় যে যিকোনো ইনচাৰ্জেঞ্চি বা যিকোনো চিক্ৰেট মিছনছ তেনেকুৱা সেইবোৰ লগত ডিল কৰিব লাগিব। যদি আপোনালোকে খুব বেছি মানে ফিজিকেল এক্টিভিটি কৰি ভাল পায়, ট্ৰেইনিং বা ৱেপনছ লৈ ভাল পায়, ৱেপনছৰ লগত খেলি ভাল পায়, বা আপুনি ফিজিকেলি বা মেণ্টেলি বহুত ষ্ট্ৰং আছে, ফিজিকেলি বিশেষকৈ আপুনি যদি বহুত ষ্ট্ৰং হয়, তেনেহ'লে এই জবটোত আপুনি প্ৰিপেয়াৰ কৰিব পাৰে। তাত হ'লে মানে কি হ'ব, আপোনালোকে যিকোনো মানে তাত গ'লে মানে কি হয়, আপোনালোকে বিভিন্ন কামাণ্ডো বেটেলিয়নবোৰ যিবোৰ নতুনকৈ গঢ়ি তুলিছে বেটেলিয়ন হেডকোৱাৰ্টাৰ, সেই হেডকোৱাৰ্টাৰবোৰত আপোনালোকৰ পোষ্টিং হ'ব পাৰে। তাত মানে যিবোৰ PT ডিলছ যিবোৰ হৈ থাকে সেইখিনি নিৰীক্ষণৰ ক্ষেত্ৰত আপোনালোকক ইউজ কৰিব পাৰে। বাকী যিবোৰ মানে ট্ৰেইনিং গ্ৰাউণ্ড আছে, ট্ৰেইনিং গ্ৰাউণ্ডত আপোনালোকৰ পোষ্টিং দিব পাৰে, বা বেলেগকৈ এজন মানে কি প্লাটুন লৈ পিনি আপোনালোকৰ বিভিন্ন ধৰণৰ কেম্পবোৰত বা ভালনেৰেবল এৰিয়াবোৰত আপোনালোকৰ পোষ্টিং দিব পাৰে। এতিয়া কিছুমান ফৰেষ্টৰ লগত এটেচ হৈ পিনিও কামাণ্ডো প্লাটুনে কাম কৰি আছে। কাজিৰঙাতো আছে বুলি কোৱা শুনিছোঁ, বা বিভিন্ন ধৰণৰ যেনেকৈ সীমা বৰ্ডাৰ এৰিয়াবোৰত আছে, পোষ্টিং আছে, সেনেকৈ থাকিব লাগিব। আপোনালোকৰ তলত যিসকল মানে কনষ্টেবল থাকিব, সেইবোৰক তেখেতলোকক আপোনালোকে মানে কি আপুনি এজন টিম লিডাৰ হিচাপে লিড কৰিব লাগিব। লিড কৰি পিনি আপোনালোকে সেইখিনি কাম কৰি যাব লাগিব। বিশেষকৈ কামাণ্ডো বুলি ক'লে মানে কি হয়, বিভিন্ন ধৰণৰ যেনেকৈ মানে ইমাৰ্জেঞ্চি টাইম, পূৰা বোলে ইমাৰ্জেঞ্চি কিবা টাইপ হ'ল, ইমাৰ্জেঞ্চি টাইমত মানে আপোনালোকৰ কি হ'ল, সেইটো টাইমত আপোনালোকক তাত ডিপ্লয় দি পিনি আপোনালোকে তাত সেই পৰিস্থিতিটো আপুনি নিয়ন্ত্ৰণ কৰিব লাগিব। বা বিভিন্ন ধৰণৰ চিক্ৰেট মিছনছ, সেই মিছনবোৰ আপোনালোকে কৰিব লাগিব। উগ্ৰপন্থী, আতংকবাদী বা বিভিন্ন ধৰণৰ মানে যিবোৰ আৰু মানে ইমাৰ্জেঞ্চি টাইম হয়, সেই ইমাৰ্জেঞ্চি টাইমবোৰত আপোনালোকে কাম সেইখিনি কৰিব লাগিব। জবটো ধুনীয়া হয়। আপোনালোকৰ এজন টিম লিডাৰ হিচাপে ইউনিফৰ্ম এযোৰ পাব, ইউনিফৰ্ম অধিকাৰী হিচাপে পাব, চেলুট অধিকাৰী এজন অধিকাৰী হয়, বিষয়া হয়। তো সেনেকুৱাখিনি কাম কৰিব লাগিব। এতিয়া কামাণ্ডো SI বুলি ক'লে মানে কি হয়, যদি আপুনি খুব বেছি ফিজিকেলি এক্টিভ কৰি ভাল পায়, ট্ৰেইনিং কৰি ভাল পায়, ৱেপনছৰ লগত আপুনি খেলি ভাল পায়, বা এইখিনি কাম কি হয় আপুনি জানেই, যদি সেইখিনি কাম আপুনি কৰি ভাল পায় বা সেইখিনি কৰি মেলি মানে আপোনাৰ যদি ভাল লাগে, তেতিয়া আপুনি সেই জবটোত গ'লে মানে আপোনাৰ ভাল হ'ব। যদি আপুনি মানে ইমান ফিজিকেলি যদি এক্টিভ কৰি বেয়া পায়, বা এবাৰ ট্ৰেইনিং কৰি পিনি যদি আপোনাৰ আমনি লাগে, কাৰণ কামাণ্ডো SIত মই শুনিবলৈ পাইছোঁ, বা কামাণ্ডো SI হয় মানে কি মাজে মাজে তেওঁলোকৰ ট্ৰেইনিং হৈ থাকে, আৰু ট্ৰেইনিং হৈ থাকিব লাগিবই। কাৰণ আপুনি এজন কামাণ্ডো বুলি ক'বলৈ গ'লে আপোনাৰ বিশেষকৈ ফিজিকেলি এক্টিভ হৈ থকাটো বা ফিজিকেলি আপুনি ষ্ট্ৰং হৈ থকাটো নিতান্তই প্ৰয়োজন। আপোনাৰ মাজে মাজে মানে ট্ৰেইনিং বগেৰা সেইবোৰ হৈ থাকে। তো সেয়াই
সেইখিনি যদি বহুত মানে ভাল পায়, সেইখিনি যদি আপুনি মানে মেণ্টেলি বা ফিজিকেলি আপুনি একচেপ্টেবল বা সেইখিনি আপোনাৰ যদি ষ্ট্ৰং আছে, তেতিয়া আপুনি এই জবটোত যাব পাৰে। এটা ভাল জব। এতিয়া ক'বলৈ ওলাইছোঁ যে আপোনালোকৰ UBSI বিষয়ে সকলোৱে জানে যে আপোনালোকৰ থানাত পষ্টিং দিব বা আউটপোষ্টবোৰত আপোনালোকে এজন তেওঁ OC হিচাপে থাকে, অফিচাৰ ইনচাৰ্জৰ হিচাপে। তো আপোনাৰ কি হ'ব মানে UBSI ইনভেষ্টিগেটিং অফিচাৰ হয় মেইন ৰোলটো। আপুনি যিকোনো এটা কেছ আহিলে মানে আপুনি হেণ্ডেল কৰিব লাগিব, তাক IO হিচাপে ইনভেষ্টিগেট কৰিব লাগিব। UBSIত কি হয়, যথেষ্ট হেডেক আছে আৰু সন্মান বহুত আছে, বহুত ভাল জব। আপুনি যদি UBSIত যদি মানে কি হ'ল, তাত মেইন কথাটো কি হ'ল, আপুনি ইনভেষ্টিগেট কৰিব লাগিব যিকোনো এটা কেছ। এতিয়া কথাটো কি হ'ল, আপোনাৰ বছৰটোত আপোনাৰ ঢেৰ কেছ আহিব। এখন থানাত বছৰটোত বহুত কেছ গুচি আহে। সেই কেছখিনি আপোনালোকৰ SI কেইবাজনো থাকে তাত পোষ্টিঙত এখন থানা আণ্ডাৰত। তো আপোনালোকৰ কেছবোৰ ভগাই দিব, সেই প্ৰতিটো কেছ আপুনি হেণ্ডেল কৰিব লাগিব, ইনভেষ্টিগেট কৰিব লাগিব, তাত যাব লাগিব, কোৰ্টলৈ অহা যোৱা কৰি থাকিব লাগিব প্ৰতিটো কেছতে। আকৌ আপোনাৰ অকল কেছ হেণ্ডেল কৰা বুলি নহয়, আপোনাৰ বিভিন্ন ধৰণৰ ল এণ্ড অৰ্ডাৰ থাকিব। ক্ৰাউড মেইনটেইন, ক'ৰবাত ক্ৰাউড হ'লে তাত যাব লাগিব, ক'ৰবাত ফাংচন হ'লে, বিহু পূজা জানেই আজিকালি চব হ'লে মানে তাত যাবলগীয়া হয়। আউটপোষ্টত থাকিলেও আপুনি সেই একেই কেছ হেণ্ডেল কৰিব লাগিব। আপোনাৰ এৰিয়াটো শান্তিপূৰ্ণভাৱে চলিব লাগিব। যিকোনো মানে পৰিস্থিতি আহিলে সেই পৰিস্থিতিত আপুনি কেনেকৈ শান্তিপূৰ্ণভাৱে ৰখাই থয় বা মেইনটেইন কৰিব পাৰে, সেইটো আপোনাৰ দায়িত্বত থাকিব। তো গতিকে UBSI বুলি ক'লে যথেষ্ট কাম থাকে, যথেষ্টখিনি হেডেক আছে। সেইখিনি হেডেক আপুনি ল'ব পাৰিব লাগিব। তেতিয়া UBSIত মানে গ'লে চাকৰিটো কৰি ভাল পাব। আৰু কি হ'ল, আপুনি যদি সেইখিনি কৰিব পাৰে বা আপোনাৰ হাতত কম টাইম হ'লেও, কম ফেমিলি টাইম হ'লেও আপুনি যদি চলিব পাৰে বা এটা ছাৰ্ভিচৰ নিচিনা হয়, আপুনি নিজকে সেই ডিপাৰ্টমেণ্টটো দি দিব লাগিব বা এটা ছাৰ্ভিচত আপুনি নিজকে দি দিব লাগিব। সেইখিনি কাম মানে ছাৰ্ভিচৰ নিচিনা কৰিব লাগিব। সেইখিনি যদি আপুনি কৰিবলৈ খুব যদি আগ্ৰহী, তেতিয়া এই জবটোত আপোনালোকে যাব পাৰিব। এই জবটো কৰিলে যথেষ্ট ভাল পাব, যথেষ্ট সন্মান আছে। সেইখিনি কাম আপোনালোকে কৰিব লাগিব। আৰু UBSI মেইন কামটোতো সেইটোৱে হয়, ক'লোৱেই। মেইন কামটো মানে ইনভেষ্টিগেটিং অফিচাৰ হয়। আপোনালোকৰ কেছৰ লগত হেণ্ডেল কৰি থাকিব লাগিব, কেছ আপোনালোকে ছল্ভ কৰিব লাগিব। এতিয়া সোনকালে যদি আপুনি কেছটো যদি ছল্ভ কৰিব নোৱাৰে, আপোনাৰ যদি কেছ পেণ্ডিং থাকি গৈ থাকে, তেতিয়া পিছত মানে ভৱিষ্যতে বহুতখিনি অসুবিধা হোৱা দেখা যায়। সেইখিনি আপুনি কৰিব লাগিব। আৰু UBSI বুলি ক'লে মানে আপোনালোকৰ বিভিন্ন ধৰণৰ ধৰি লওক, এতিয়া যিমান আইন কানুন আছে, সেই আইন কানুনখিনি চব পঢ়িব লাগিব। সকলো আইন কানুন আপোনাৰ মনত থাকিব লাগিব, অল ছেকশ্যনছ মনত থাকিব লাগিব আপোনাৰ। সেইখিনি পঢ়া শুনা কৰিব লাগিব। আৰু আপোনালোকে UBSI জানেই, আগতে নেপাত ট্ৰেইনিং কৰাইছিলে। এতিয়া হয়তো আমাৰ এই লাচিত বৰফুকন একাডেমিতো ট্ৰেইনিং কৰাব পাৰে চাগে। খুব এটা সুন্দৰ পৰিৱেশ, খুব ভাল লাগে। ভাল এটা মানে জব আৰু এজন 3rd গ্ৰেডৰ টপ মোষ্ট পোষ্ট হয়। তো গতিকে আপোনালোকে UBSIটোত গ'লে মানে যথেষ্ট সন্মান আছে, ভাল আছে। যদি সেইখিনি আপুনি যদি হেণ্ডেল কৰিব পাৰে, সেইখিনি যদি ৰিস্ক ল'ব পাৰে, তেতিয়াহ'লেতো আপুনি সেইটো জবত গ'লে ভাল আছে। এতিয়া ক'বলৈ ওলাইছোঁ যে ফৰেষ্টাৰ গ্ৰেড 1 ফৰেষ্ট ডিপাৰ্টমেণ্টৰ পোষ্ট হয়, যিটো নেকি যদিও ইয়াৰ গ্ৰেজুৱেশ্যন এণ্ট্ৰি লৈছে, গ্ৰেজুৱেশ্যন এণ্ট্ৰি ল'লেও মানে ইয়াৰ গ্ৰেড পে'টো কমি আছে, মানে পুলিচ SIতকৈ। এতিয়া পুলিচ কামাণ্ডো SI হওক বা UBSI 8700 গ্ৰেড পে' পায়, কিন্তু ফৰেষ্টাৰ গ্ৰেড 1ৰ 6400 হৈ আছে গ্ৰেড পে'। অকল নট অনলি ফৰেষ্টাৰ গ্ৰেড 1, ইয়াত মানে কি হ'ল, জুনিয়ৰ এছিষ্টেণ্ট যিসকলে সোমাইছে, বিভিন্ন ধৰণৰ ডিপাৰ্টমেণ্টবোৰত সেই জুনিয়ৰ এছিষ্টেণ্টখিনিৰ লগতো হৈ আছে বা অন্য বেলেগ ডিপাৰ্টমেণ্টৰ ক্ষেত্ৰতো এনেকুৱা কিছুমান হৈ আছে যে গ্ৰেজুৱেশ্যন এণ্ট্ৰি লৈছে, কিন্তু গ্ৰেড পে'টো কমি আছে। হয়তো এতিয়া গ্ৰেজুৱেশ্যন পে'টো আহিলে মানে বা 8 পে' কমিশ্যনৰ আগত কি ঠিক কৰে এইটো নাজানো বাৰু। বৰ্তমান এনেকুৱা অৱস্থা হৈ আছে। ফৰেষ্টাৰ গ্ৰেড 1ত মানে কি হয়, আপোনালোকে একেই হয়, আপুনি IO হ'ব। ইয়াতো এই কেছ এটা আপুনি হেণ্ডেল কৰিব লাগিব। যিকোনো কেছ হেণ্ডেল কৰাৰ উপৰিও আপোনালোকৰ প্লেণ্টেশ্যন, নাৰ্চাৰী, বিভিন্ন ধৰণৰ কাম থাকিব। ইয়াতো ফৰেষ্টৰ ৰিলেটেড যিবোৰ আইন কানুন আছে, যেনেকৈ ৱাইল্ড লাইফ এক্ট, আছাম ৰেগুলেশ্যন এক্ট 1891, বা বিভিন্ন ধৰণৰ কনজাৰ্ভেশ্যন এক্ট যি আছে, বা ইণ্ডিয়ান ফৰেষ্ট এক্ট, যিমান এক্ট আছে সেই এক্টবোৰ আপোনালোকে গোটেই পঢ়িব লাগিব, মনত ৰাখিব লাগিব। একেই মানে UBSI নিচিনা একেই বুলি ক'ব পাৰি। UBSI ধৰি লওক পাব্লিকৰ লগত ডিল কৰে, আপোনালোকে ফৰেষ্টৰ মানে কি ফৰেষ্টৰ লগত যিখিনি ৰিলেটেড সেই কাম কাজখিনি আপুনি চোৱা চিতা কৰিব লাগে। কম্পেৰেটিভলি UBSIতকৈ আপোনাৰ যথেষ্ট টাইম পায়। ইয়াত ইমান হেডেক নাথাকে UBSI নিচিনা। তেতিয়া সেয়া সেইখিনি আপোনালোকে চোৱা চিতা কৰিব লাগিব। এটা পিচফুল লাইফ যদি আপুনি মানে
বনৰ লগত সংগতি ৰাখি পিনি কাম কৰিব বিচাৰে বা প্ৰকৃতি নেচাৰৰ লগত আপুনি থাকি যদি ভাল পায়, আপুনি যদি গছ গছনি ৰোপণৰ ক্ষেত্ৰত বা সেইখিনি কাম যদি কৰি ভাল পায়, বা আপুনি যদি অকণমান লাইটলি মানে অলপ ফেমিলি টাইম যদি বিচাৰে, অলপ যদি সময় বিচাৰে, তেনেহ'লে আপুনি ফৰেষ্টাৰ গেটত আহিব পাৰে। খুব এটা সুন্দৰ জব, কৰি বহুত ভাল পাব। সেইখিনি আপুনি কৰিব পাৰে। বাকী কথা সেইখিনিয়ে। ফৰেষ্টাৰ গেট হয় আপুনি পোষ্টিঙৰ কথা ক'বলৈ গ'লে মানে আপোনালোকক মই আগৰ ভিডিঅ'ত কৈছোঁৱে যে বিভিন্ন ধৰণৰ ডিভিজনৰ আণ্ডাৰত আপোনালোকৰ ৰেঞ্জত এটেচ আপোনালোকক পোষ্টিং দিব পাৰে, নাইতো বিটত আপোনালোক বিট অফিচাৰ হিচাপে বিটৰ ইনচাৰ্জ আপোনালোকক দিব পাৰে। সেই বিটৰ ইনচাৰ্জ দিলে মানে আপোনাৰ বিটৰ আণ্ডাৰত যিমানখিনি ৰিজাৰ্ভ ফৰেষ্টাৰ আছে বা যিমানখিনি গোটেই আপোনাৰ এৰিয়াটোত যিমানডোখৰ পৰে, সেই গোটেই এৰিয়াটো আপুনি ইনচাৰ্জ হয়। তাৰ এৰিয়াটো আপুনি মেইনটেইন কৰিব লাগিব, চাব লাগিব, তাত যাতে কোনো ইলিগেলিটিছ নহয় বা কোনোবাই আপোনাৰ গছ নাকাটে, ৱাইল্ড লাইফ যদি কিবা হাৰ্ম নকৰে বা আপোনাৰ মাইনৰ মিনাৰেলছৰ ক্ষেত্ৰত আপোনাৰ যদি ইলিগেল ট্ৰান্সপৰ্ট কিবাকিবি নহয়, সেইখিনি আমি চাব লাগিব। আৰু ফৰেষ্টাৰ গেট মানে ইলিগেল মাইনৰ মিনাৰেলছৰ ক্ষেত্ৰতো আপোনালোকে গাড়ী চিজ কৰিব পাৰে, গাড়ী তেওঁলোকে অফেন্স কৰিব পাৰে, ফৰেষ্টাৰ গেট এজনে পাৰে। এতিয়া সেইখিনি কাম আপোনালোকে চোৱা চিতা কৰিব লাগিব। সেইখিনিয়ে খুব সুন্দৰ জব। আপোনালোকে চবেই এতিয়া প্ৰতি 3টা জবৰ বিষয়ে আপোনালোকক মই জনালোৱেই। যদি আপোনালোকে এতিয়া কমেণ্ট কৰি জনাব যে কোনটো জবত আপোনালোক গ'লে মানে ভাল হ'ব, আপোনালোকে নিজে ধৰিব পাৰিছেই যিহেতু। তো এতিয়া কি হ'ল, আপোনালোকে মানে নিজে চইচ কৰিব যে মোৰ নিজৰ বডিটো বা মোৰ মনটো ক'ত বহিলে মানে মোৰ ভৱিষ্যতে কাম কৰি ভাল লাগিব বা মোৰ চাকৰি কৰি ভাল লাগিব, সেইটো মানে সেনেকুৱা। এটা চেলেৰি কথা ক'বলৈ গ'লে মানে চেলেৰি কামাণ্ডোৱে চাই চবতকৈ বেছি হয়, কাৰণ তেওঁলোকৰ মানে কামাণ্ডো এলাউন্স পায়। গেট পে'টোতো একেই সমানে হয়, 8,700 UBSI সমান, কিন্তু কামাণ্ডো এলাউন্স আছে। সেইকাৰণে মানে ৱেপন এলাউন্সো পায়, সেইকাৰণে তেওঁলোকৰ চেলাৰীটো অলপ বেছি হয়। তাৰপৰা কম্পেৰেটিভ চাব গ'লে UBSI তাৰপিছত অলপ পায়। তাৰপৰা আমাৰ ফৰেষ্টৰ গেটনৰ চেলাৰীটো অলপ কম হয়, কাৰণ আমাৰ গেট পে'টো কমি আছে। তাতে আমাৰ এলাউন্স, ৱেপন এলাউন্স কিবাকিবি সেনেকৈ নাপায়। টিএটো আমাৰ নাপায়, পোৱাই নাই। তো গতিকে আমাৰ চেলাৰীৰ ক্ষেত্ৰত সেনেকুৱা। বাকী 3টা জবৰ বিষয়ে আপোনালোকক ভালকৈ বিতংভাৱে ক'লোঁ। এতিয়া আপোনালোকে নিজে চাই মেলি ভিডিঅ'টো চাই মেলি বা গম পাই আপোনালোকে নিজকে অনুভৱ কৰিব পাৰে যে কোনটো জবত গ'লে মানে মোৰ ভাল হ'ব, ভৱিষ্যতে কাম কৰি ভাল লাগিব, বা কোনটো জবত মই বেছি ফিট হ'ম। মানুহটো মানে যে এতিয়া সোমালোঁ হয়, পিছত গৈ পিনি সোমাই পিনি আকৌ মই কেলৈ আহিলোঁ, কি কথা, মনটো বেয়া কৰি পিনি সেনেকুৱা ধৰণৰ হ'ব নালাগে। কাৰণ কেলৈ কৈছোঁ, মই বহুতক দেখিছোঁ, বহুতৰ কথা শুনিছোঁ, এনেকুৱা হয় মানে পিছত সোমাই লোৱাৰ পিছত মনটো বেয়া লাগি থাকে যে কেলৈ আহিলোঁ, মোৰ আগতে ঠিক আছিলে বা এইটো জবত যাব লাগিছিলে নেকি, মানুহটো মই তেনেকুৱা লাইনৰ মানুহ আছিলোঁ, মই ইয়াতনো মই কেলৈ আহিলোঁ, তেনেকুৱা ধৰণৰ হ'ব নালাগে। সেইখিনি ভালকৈ খুব মতে ৱাইজলি মানে চিলেক্ট কৰি আহিলে মানে নিজৰ সুবিধা হয়। গতিকে আপোনালোকে এইখিনিয়ে কথা, আপুনি কমেণ্ট কৰি জনাব যে কোনটো জবত আপোনালোকে যাব বিচাৰে বা নেক্সট ভিডিঅ' কিহৰ টপিকৰ ওপৰত আপোনালোকে বিচাৰে, বা যিকোনো দৌৰা মেলা বা পঢ়া শুনাৰ বিষয়ত কিবা থাকিলে আপুনি কমেণ্ট কৰি জনাব। আপোনালোকক মই উত্তৰ দিম বা নতুনকৈ ভিডিঅ' বনাই দিম। গতিকে আজিলৈকে ধন্যবাদ। জয় অসম। সকলোকে ৰঙালী বিহু পুনৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ।